হেল্ল' এভৰিৱান। যিবোৰ বস্তু প্ৰথমতে পোৱা যায় সেইবোৰে সহজ বুলি ভাবি ল'ব লাগে, কাৰণ পিছত অলপ হ'লেও টান হৈ পৰে বা কঠিন পৰিস্থিতি আহে, কাৰণ সকলোবোৰ বস্তুৰ পৰা অলপ অলপকৈ নতুন নতুন নিয়ম আহি থাকে। ঠিক তেনেকৈ SSC GDত পোনপ্ৰথমে ৰানিং হৈছিলে, তাৰপিছত ৰিটেন হৈছিলে। ৰিটেনটো মানে বহুত ইজি আছিলে, তাৰে পিছত ৰিটেন আৰম্ভ হ'ল, তাৰপিছত ৰানিং কৰিলে পাছ কৰিলে চাকৰি হৈ যায়, ৰানিং মেডিকেল এক্সাম সকলোবোৰ থাকিলে। কিন্তু লাষ্টত কি হ'ল, এক্সামটো বেলেগ বেলেগ ধৰণৰ হোৱা আৰম্ভ কৰিলে। নিগেটিভ মাৰ্কছ বা কুৱেশ্যন বেলেগ বেলেগ ধৰণৰ, বেলেগ নতুন নতুন পেটাৰ্ণ আহি আছে। ৰানিঙতো তেনেকুৱাকৈ বহুত বেলেগ সলনি হ'ল, যে RFID আহি গ'ল, আগতে নৰ্মেল আছিলে, বহুত কিবা কিবি পৰিস্থিতি আহিলে। কিন্তু এতিয়া নতুনকৈ আহিছে কি, অগ্নিবীৰৰ যিখিনি ল'ৰা ছোৱালী বা অগ্নিবীৰৰ পৰা যিখিনি আহিব তেওঁলোকে 50% ইয়াতে ৰিজাৰ্ভেশ্যন পাব CAPFত। এতিয়া কথাটো হ'ল, এইখিনিৰ পৰা কি লাভ, কি লছ, কি ভাল, কি বেয়া, সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। এইবাৰ যদি আপোনালোকে চাকৰি পায় তেতিয়াহ'লে আপোনালোকে ইয়াতে বহুতখিনি লাভ হ'ব বুলি মই ভাবোঁ। নেক্সট বাৰৰ পৰা বহুতখিনি কঠিন হ'ব গৈ আছে বুলি আপোনালোকে ভালদৰে চালে বুজি পাব। নৰ্মেলখিনিৰ কাৰণে কঠিন, আৰু যিখিনি অগ্নিবীৰ চাকৰি পাইছে বা তেওঁলোকে ওলাই আহিছে তেওঁলোকৰ বাবে বহুত বেছি ইজি। কাৰণ যিখিনি অগ্নিবীৰৰ পৰা ওলাই আহিছে, মানে অগ্নিবীৰটো পাওঁতেতো কষ্ট কৰিবই লাগিব। ৰিটেন আছে, ৰানিং আছে, মেডিকেল আছে, সকলোবোৰ ষ্টেপ পাৰ কৰি তেওঁলোকে ইমানখিনি পাইছে। 4 বছৰৰ পিছত কাৰোবাৰ পাৰ্মানেণ্ট হ'ব, কোনোবাই গুচি আহিব বা আহিব লগা হ'ব পাৰে। সেই আহাখিনিৰ ভিতৰত অগ্নিবীৰ যিখিনি এক্স অগ্নিবীৰ আৰ্মি থাকিব, সেইখিনিৰ বাবে আপোনালোকৰ যিখিনি SSC GDৰ পষ্ট ওলাব 50% ৰিজাৰ্ভেশ্যন, য'ত নেকি ৰিটেন টেষ্ট নহয়, ৰানিং নহয়, আপোনালোকে তাতে 50%, মানে 100টা যদি পষ্ট ওলায় 50টা পষ্টত আপোনালোকে তাতে কম্পিটিশ্যন নকৰাকৈ পাই যাব। কিন্তু বাকীখিনিৰ তুলনাত কেনেকুৱা হ'ব, নৰ্মেলখিনিৰ বাবে কৈ আছোঁ, কাট অফটো বহুত বেছি আকাশ পাতাল পাৰ্থক্য দেখা পাব আপোনালোকে। কাৰণ এতিয়া যিমানখিনি ল'ৰা ছোৱালী যুঁজি আছে, তেতিয়াও সিমানখিনি ল'ৰা ছোৱালীয়ে যুঁজিব গৈ আছে। কম্পিটিশ্যনটো সিমানেই থাকিব, তাতকৈ বেছিয়ে হ'ব পাৰে। কিন্তু তাৰে 50% পষ্ট কোনে পাব, অগ্নিবীৰে পাব। গতিকে ৰিজাৰ্ভেশ্যন অহাৰ লগে লগে অগ্নিবীৰখিনিৰ বাবে বহুত বেছি ভাল হ'ব। কিন্তু যিখিনি মানে অগ্নিবীৰৰ বাহিৰত থাকিব ল'ৰা ছোৱালীখিনিয়ে বা SSC GDত এপ্লাই কৰি ৰিটেন দিব, তেওঁলোকৰ বাবে কেনেকুৱা হ'ব, কম্পিটিশ্যনটো ডাবল হ'ব গৈ আছে। সেইকাৰণে এইবাৰ যিখিনি ল'ৰা ছোৱালী কম নাম্বাৰ পাইছে, যিখিনি ল'ৰা ছোৱালী নাম্বাৰ কম বুলি ভাবি আছে, যদি আপোনালোকৰ নাম আহি যায় 100% লগাই দিব, জানো আপোনালোকে ফিজিকেলটো পাছ কৰিব পাৰে। মেডিকেলটোতো কপালত থাকিব লাগিব, লাক থাকিব লাগিব, বহুতখিনি ডিপেণ্ড কৰে। গতিকে মই মেডিকেলটোৰ কথা নকওঁ, কিন্তু আপোনাৰ হাতত আছে, নিজৰ ফিজিকেলটো কষ্ট কৰাৰ বাবে হাতত আছে, সেইখিনি নিজে কৰিব লাগিব। গতিকে সেইখিনিৰ বাবে আপোনালোকে 100% দিয়ক, আৰু বাকীখিনি যি হয় দেখা যাব। অহাখিনি কিন্তু টান হ'ব গৈ আছে। যিখিনি আপোনালোকে বৰ্তমান পাই আছে সেইখিনিয়ে ইজি বুলি ভাবক। যেনেকৈ অসম পুলিচতো আগতে কেনেকুৱা আছিলে, ৰানিং পাছ কৰিলে চাকৰি আছিলে, তেনেকুৱা আছিলে। এতিয়া কেনেকুৱা হৈছে, 40ৰ ভিতৰত 40 লগা হৈছে। কিছুমান পোষ্টততো 40 এইবাৰ যাবই, 100% যাব। চাই থাকিব আপোনালোকে, মই যদি এনে কৈছোঁ, মানে কাট অফ নগ'লেও ল'ৰা ছোৱালী 40 পাবই, এনেকুৱা ল'ৰা ছোৱালী বহুত ওলাইছে। গতিকে বহুতখিনি কম্পিটিশ্যন হ'ব গৈ আছে। বাকী আপোনালোকৰ কথা, মই ক'ব লগাখিনি কৈছোঁ। যিখিনি হৈ আছে সেইখিনি সহজ, যিখিনি আহি আছে ইমান সহজ নহয়। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।